নিশা অহা প্ৰবল ধুমুহাত 12টাৰো অধিক পশুধনৰ মৃত্যু হোৱাৰ লগতে 10টাৰো অধিক গুৰুতৰভাৱে আহত হয়। এজোপা ডাঙৰ গছ পশুধন কেইটাৰ ওপৰত উভালি পৰাৰ ফলতে মৃত্যুমুখত পৰে পশুধন কেইটা। পোহনীয়া পশুধন কেইটা মৃত্যুমুখত পৰাত শোকত ভাগি পৰিছে মহম্মদ নজৰত আলী, মুজিবউদ্দিন আহমেদ, দেৱ মিলি, জীৱন কপকতাপ আৰু মনোৰঞ্জন কপকতাপকে ধৰি গোপালক কেইগৰাকী। ইপিনে পশুধন কেইটা পোহপাল দিয়ে জীৱিকা অৰ্জন কৰি অহা খেতিয়কৰ পৰিয়ালৰ মাজত বৰ্তমান হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এটা বৰ দুখৰ কথা, কালি হঠাতে অহা এজাক বতাহ ধুমুহাই আমাৰ অঞ্চলটোৰ গোপালকসকল, কৃষকসকলৰ গৰু এজোপা বাঁহে বতাহ ধুমুহাত উঘালি যোৱাৰ ফলত গৰুকেইজন আবদ্ধ হয়। গৰুখিনি আবদ্ধ হোৱাৰ লগতে প্ৰায় 30-40টা গৰু আবদ্ধ হয়। তাৰে লগতে প্ৰায় 10-20টা গৰু, 10-12টা গৰু বৰ্তমান এতিয়া মৃত অৱস্থাত উদ্ধাৰ হৈছে আৰু ইকেইটা গৰু উদ্ধাৰ অভিযান চলি আছে। আমি ইয়াৰ পৰাই বিভাগীয় কৰ্তৃপক্ষক আমি জনাব বিচাৰোঁ, যিহেতু গোপালকসকলক ইয়াৰ ক্ষতিপূৰণ দিয়ে, আমি তাকে অনুৰোধ জনালোঁ। ইয়াত এতিয়া আমি বিশেষ গম পোৱা মতে 6-7জনৰ আছিলে। তাৰে নজিৰউদ্দিন আলী, মুজিবত আহমেদ আৰু চুনু কেকে বুলি জানো, আৰু এজন চুনু বাবা, তেখেতলোকৰে গৰু আছিলে। আৰু 2-3জনৰ আছে। বৰ্তমান এতিয়ালৈকে তেখেতলোক আহি পোৱা নাই, নামকেইটা আমি গম পোৱা নাই। এতিয়া বৰ্তমান 10-12টা গৰু মৃত অৱস্থাত উদ্ধাৰ কৰা হ'ল। এইখিনিও প্ৰায় মৃতকৰ নিচিনাই হৈ আছে, সংকটজনক অৱস্থাত আছে। যিহেতু পশু চিকিৎসকসকল আহিছে, তেখেতলোকে চিকিৎসা আৰম্ভ কৰি আছে। শিৱসাগৰৰ পৰা মণি গগৈৰ ৰিপৰ্ট, এনি ভাৰত 24।